কম দামতে ইমান ধুনীয়া এটা বস্তু ল'লোঁ। এনেকুৱা মানে সৰু সুৰা পাকঘৰৰ বস্তুবিলাকেই মোক মানে ইমান বেছি মনটো ভাল লগাই দিয়ে নহয়। 165 টকা ল'লে এইটো স্পাইচ বক্সত আৰু ঢাকনিখন কি ধুনীয়া চাওকচোন। কাষতে হেণ্ডেল এডাল আছে, সেইডালেদি মানে খুলি দিলেই হৈ যায় আৰু এয়াৰ টাইট হয়। ইয়াতে মানে ধুনীয়াকৈ 4-5 চামুচো আছে আৰু 4টা ছেকশ্যন আছে বস্তু থ'বৰ কাৰণে। মই ধুনীয়াকৈ ধুই ল'লোঁ, শুকাবলৈ দিলোঁ। এইটোত আকৌ মই নিমখ হালধি ৰাখিবৰ কাৰণে লৈছোঁ। যিকোনো স্পাইচ মানে ৰাখিব পাৰে আৰু শুকান জলকীয়া হওক বা গোটা মছলা যিকোনো নিজৰ ইচ্ছামতে ৰাখিব পাৰে। এয়া চাওকচোন, মাজতে মানে এনেকৈ 4-5 চামুচ ধুনীয়াকৈ থৈ দিছোঁ আৰু আজিৰ পৰা মানে এইটো ব্যৱহাৰ হ'ব। মোৰ আকৌ পুৰণা এইটো আছিলে, এইটো মানে ব্যৱহাৰ কৰি থকা বহুত কেইবছৰ হ'ল আৰু লেতেৰা ধৰণৰো হৈছে, সেইকাৰণে নতুন এটা ল'লোঁ। এইটো আকৌ মোৰ মানে গোটা মছলা ৰখাৰ কাৰণে এয়া জিৰা, পাঁচফোৰণ এইবিলাক ৰাখোঁ আৰু এইটোত আকৌ নিমখ এয়া ভৰাই থৈছোঁ। হালধি নিমখ থোৱা এই বক্সটো যদি আপোনালোকক কাৰোবাক লিংক লাগে তেতিয়াহ'লে জনাব, মই লিংকটো দি দিম বাৰু। আৰু এইটো মই ফ্লিপকাৰ্টৰ পৰা লৈছোঁ 165 টকাত আৰু নিজৰ পইচাৰে লৈছোঁ দেই। এইটো কোনো প্ৰমোচনেল ভিডিঅ' নহয়, মানে ইয়াৰ আগৰ ভিডিঅ' এটাত মই বস্তু দেখাওঁতে তেতিয়া মানে মোলৈ কমেণ্ট আহিছিলে যে প্ৰমোচন কৰা বুলি। প্ৰমোচন নহয় আচলতে, এইবিলাক মোৰ চব নিজৰ পইচায়েদি কিনা বস্তুটো মানে আপোনালোকক দেখাইছোঁ। আৰু বস্তুটো যেতিয়া ভাল আহে মোৰো ভাল লাগে, আপোনালোকৰো সুবিধা হ'ব বুলি আপোনালোককো অকণমান দেখাই দিওঁ। তেতিয়া মই লোৱা বস্তুটো যদি আপোনালোকেও ল'ব বিচাৰে ল'ব পাৰিব বুলিয়ে দেখাইছোঁ। ৰাতিপুৱা এইকেইটা ফ্ৰিজৰ মানে কণ্টেইনাৰকেইটা ধুই দিছিলোঁ, এইকেইটাও শুকালে। মই আকৌ মানে পাচলিবিলাক লেতেৰা হৈ আহিলে বজাৰৰ পৰা ধুই দিওঁ, ধুই মানে ৰাতিয়ে থৈ দিওঁ আৰু ধুনীয়াকৈ শুকাবলৈ দিওঁ। এয়া পটলকেইটা শুকাই গৈছে। এতিয়া এই বক্সকেইটাত মানে ধুনীয়াকৈ ভৰাই থ'ম আৰু এই বক্সকেইটাত ইমান ধুনীয়াকৈ ফ্ৰেছ হৈ থাকে মানে পাচলিবিলাক। সেইটো কাৰণে মই এই বক্সকেইটাত মানে ধুনীয়াকৈ থৈ ফ্ৰিজত থওঁ আৰু খুব ভালো হয়, দেখিবলৈও ধুনীয়া লাগে আৰু বস্তুবিলাক মানে ধুনীয়াকৈ অৰ্গেনাইজ দেখা পায় আৰু ফ্ৰিজটো মানে দেখাত ভাল লাগে। সেইটো কাৰণে মই এই বক্সকেইটাত ধুনীয়াকৈ থওঁ আৰু পাচলিবিলাক বজাৰৰ পৰা মানে তেতিয়া বৰষুণৰ বতৰ যে ইমান লেতেৰা হৈ আহে নহয়, যিখিনি মানে পাচলি বক্সত ভৰাব পাৰি ধুনীয়াকৈ তাতে থৈ দিওঁ। আৰু এইফালে আনিছে আজি লোকেল ক্ৰছ মাছ। মই আকৌ ক্ৰছ মাছ খাই খুব বেছি ভাল পাওঁ। মানুহজনে সেয়া আনিলে, তাৰপিছতে লাও মায়ে সৰু সৰুকৈ কাটি দিছে, জাতিলাওৰ লগত বনাম আৰু ঢেকীয়া ভাজি বনাম। এয়া এতিয়া নতুন বস্তুটো ব্যৱহাৰ কৰিমেই আৰু আজিৰ পৰা। খুব বেছি ভাল লাগে মোৰ এনেকৈ মানে কিবা এটা যদি সৰু সুৰা বস্তু মানে আনো নহয়, মই মানে ব্যৱহাৰ কৰি খুব বেছি মনটো ভাল লাগে নিজৰে। আৰু এইফালে ভাতকেইটাও হ'ল, মাৰ কাঢ়ি দিলোঁ আৰু তাৰপিছতে মাছখিনি এইফালে ফ্ৰাই হ'বলৈ দিছোঁ। আৰু ক্ৰছ মাছৰ পৰা বহুত বেছি তেল ওলায় নহয়, এয়া মানে অকণমান তেল দিছিলোঁ, মাছৰ পৰাই ঢেৰ তেল ওলাইছে। দুফালে দুখন কেৰাহী পাতি মানে ভাজিছোঁ সোনকাল হ'বৰ কাৰণে। আৰু এতিয়া সেইখিনি তেলতেই মানে বনাইছোঁ, মাছৰ পৰা ওলালে যে। পাঁচফোৰণ, শুকান জলকীয়া, তেজপাত আৰু তাতে অলপমান বেছিকৈ নহৰু দি লাওখিনি দিছোঁ। এয়া চাওকচোন, দেখিবলৈ কিমান ধুনীয়া লাগিছে এইটো ন। তাতে মানে হেৰি যে বাহিৰৰ পৰা জিলিকি আছে যে বস্তুটো, সেইকাৰণে বেছি ধুনীয়া লাগিছে। মই সেইকাৰণে নিমখ হালধি থৈছোঁ, মানে দেখিবলৈ বেছি ধুনীয়া লাগিব। আজিৰ আকৌ লাওটো বৰ ধুনীয়া, মানে কেতিয়াবা বজাৰৰ পৰা অনা লাওবিলাক ইমান কঠুৱা ধৰণৰ থাকে, মানে আঞ্জা বনাই ভাল নালাগে, গলি নাযায়। আৰু আজি লাওটো আকৌ বিৰাট কোমল, ধুনীয়াকৈ গলি গ'ল। তাতে গৰম পানী দি সেয়া মাছ দি দিলোঁ আৰু এইফালে ঢেকীয়া ভাজিখিনিও বনালোঁ। এয়া মাছৰ আঞ্জা হৈয়ে গ'ল, অকণমান পাতলীয়াকৈ ৰাখিছোঁ জোলটো মানে। আৰু দুপৰীয়া এতিয়া ভাত খাবৰ সময়ো হ'ল, এইফালে ভাত বাঢ়িব লৈছোঁ। মানুহজনো মানে আহি পালেহি ডিউটিৰ পৰা। আৰু আমাৰ আকৌ ভাত দুপৰীয়া একেলগেই খাওঁ নহয়, আৰু মাকহে ধুনীয়াকৈ বাতিত মানে আঞ্জাখিনি দি দিওঁ। আমি এনেকৈ মাজতেই লৈ লওঁ ডাইনিঙত, আৰু যাৰ যিমান মন যায় মানে নিজে আঞ্জা লৈ খালেই হ'ল আৰু সেনেকৈ বুলি। কিচেন চাফা কৰিবলৈ মই ইউজ কৰা মোৰ যিটো DIY ক্লিনাৰ হয়, এইটো মই নিজে বনাই লোৱা। আৰু এইটোত মই কি দি বনাওঁ অকণমান দেখাই দিছোঁ আপোনালোকক। ইয়াতে মই দিছোঁ ভীম লিকুইড, যিকোনো ডিছৱাশ্বাৰ লিকুইড ল'ব পাৰে। আৰু ইয়াতে দিছোঁ মই এয়া ভিনেগাৰ, আমাৰ যিটো খোৱা ভিনেগাৰ থাকে, সেইটো 2 চামুচমান আৰু মই অনুমান কৰিয়ে দিছোঁ। ইয়াতে অলপমান পানী আৰু এইটো ধুনীয়াকৈ মিক্স কৰি লৈ এইটোৱেদিয়ে মই গোটেই কিচেনৰ মানে চাফা কৰা যিমানবিলাক ঘৰুৱা চাফা কৰিব লগা থাকে গোটেইবিলাক এইটোৱেদিয়ে কৰোঁ। আৰু বহুত ধুনীয়াকৈ চাফাও হয়। মই সদায় এইটোৱেদি ইউজ কৰি আহিছোঁ এতিয়ালৈকে কিচেনত। আৰু মানে টাইলছত তেলৰ যিবিলাক দাগ পৰে, চিকটি আহে, সেইবিলাক মানে একেবাৰে গুচি যায়। এবাৰতে স্প্ৰে কৰি লৈ আপোনাৰ কাপোৰ এখনে মোহাৰি দিলে গোটেইবিলাক গুচি যায়। মোৰ দেখা পায়ে থাকে আপোনালোকে পাকঘৰটো, আৰু পাকঘৰত মানে ক'তো ওচৰৰ পৰা চালেও মানে দেখা নাপাব অকণমান আঠা টাইপৰ তেলৰ দাগ হওক বা একো তেলৰ দাগেই নাই, মানে ইমান ধুনীয়াকৈ চাফা হয়। যিহেতু মই ডেইলি চাফা কৰোঁ এইটোৱে দিয়ে। আৰু পাকঘৰত মানে পোক পৰুৱা, মাখি, তাৰপিছতে পঁইতা চৰাই এইবিলাক মানে কাউণ্টাৰ টপখনত বহুত বেছি আহে যেতিয়া লেতেৰা হৈ থাকে, বা এতিয়া বাৰিষা কালতো মানে বহুত বেছি আহে। কিন্তু এইটোৱেদি চাফা কৰিব পাৰে, বহুত ধুনীয়াকৈ চাফা হোৱাৰ লগতে
পোক পৰুৱা মাখি পঁইতাচৰাই একোৱে নাহে আমাৰ পাকঘৰতটো ক'তো একোৱে মানে লেতেৰাকে মাখি পৰাই নাই আজিলৈকে একোৱে নাহে মানে চাফা কৰি আপোনালোকে চাব পাৰে এইটোৱেদি মোক বাইদেউ এগৰাকীয়ে দেখাবলৈ কৈছিলে সেইকাৰণে আজি ধুনীয়াকৈ দেখাই দিছো আৰু পাকঘৰত যে মানে মাছ মাংস যিকোনো খানা বনোৱাৰ পিছত এটা গোন্ধ এটা থাকে এইটোৱেদি চাফা কৰাৰ পিছত মানে সেই গোন্ধ ভাববিলাকো নাইকিয়া হৈ যায় ভীম যিটো লিকুইড বা যিকোনো ডিছৱাশ্বাৰ লিকুইডৰো এটা ধুনীয়া গোন্ধ থাকে নহয় সেই গোন্ধটোৰ লগত মানে ভিনেগাৰৰ সৈতে মিক্স হৈ বৰ ধুনীয়া এটা গোন্ধও ওলায় আৰু ইয়াতে মানে ইচ্ছা কৰিলে যিকোনো এসেনশিয়েল অইলো মিক্স কৰিব পাৰে মই ইমানবিলাক আৰু এক্সপেন্সিভ কৰি থকা নাই যিকোনো মানে হেৰিও দিব পাৰে আৰু এসেনশিয়েল অইল মিক্স কৰিব পাৰে কিন্তু এইখিনিয়ে মোৰ যথেষ্ট হৈ যায় ধুনীয়াকৈ মোৰ কিচেনটো ক্লিন হয় লগতে যিবিলাক বেক্টেৰিয়া থাকে সেইবিলাক মানে মৰি যায় ধুনীয়াকৈ কিচেনটো এতিয়ালৈকে চাফা হৈ আছে আপোনালোকে এটো দি ইউজ কৰি চাব পাৰে বহুতে ইউজ কৰিছেও মই দেখুওৱা এই DIY যিটো মোৰ ক্লিনাৰ হয় যিসকলে মানে নতুনকৈ চাই আছে মোৰ ভিডিঅ'সমূহ তেওঁলোকে দেখুৱাবলৈ কোৱাৰ কাৰণে মই আকৌ দেখাই দিছোঁ আৰু ডাইনিং টেবুলত মই এখন ইয়াতে প্লাষ্টিক পাৰি থৈছোঁ ডাইনিং কভাৰখনৰ ওপৰত ইয়াতো মই ধুনীয়াকৈ এইটোৱে দিয়ে স্প্ৰে কৰি লৈ চাফ চিকুণ কৰি থওঁ আচলতে চাফ চিকুণটোহে আচল কথা আমি যদি ডেইলি চাফ চিকুণ কৰি থাকোঁ মানে তেতিয়া এইবিলাক বস্তু নাহে পোক পৰুৱা মাখি বা পঁইতাচৰাই এইবিলাক মানে পাকঘৰত নাহে এতিয়া মডুলাৰ কিটচেনো যদি মানে বনোৱা হয় যদি আমি চাফ চিকুণ কৰি নাথাকোঁ তেনেহ'লে পঁইতাচৰাইটোতো অবভিয়াছলি হ'বই সেইটো চাফ চিকুণটো মেইন কথা মানে আপুনি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে পাকঘৰটো কিমানখিনি চাফা কৰি ৰাখিছে সেইটোৰ ওপৰত কথা মানে চাফ চিকুণ মই একেৰাহে কৰি থাকোঁ কাৰণে আচলতে পাকঘৰটো এনেকৈ চাফা হৈ থাকে ধুনীয়াকৈ আৰু তাত অকণমান DIY ক্লিনাৰটো মই এইটো নিজৰ আইডিয়া মতে বনাই লৈছোঁ সেইটোৱেদিও মোক বহুত সহায় কৰে তাৰপিছতে এইফালে বাচনখিনি ধুবলৈ লৈছোঁ আৰু বাচন যে মই যিমান পাৰোঁ ধুই যাওঁ তথাপিও এখিনিমান ওলায়ে আমাৰ আকৌ মানে ভাত খাবলৈ সদায় কাঁহৰ কাঁহী বাতিয়ে ব্যৱহাৰ কৰা হয় মানে সদায় কাঁহৰ কাঁহীতেই ভাত খাওঁ আমাৰ ষ্টিলৰ কাঁহীত মানে বা বেলেগ কাঁহীত ভাত খোৱা নহয়ে আৰু কাঁহীবোৰো ইমান গধুৰ গধুৰ আগৰ দিনৰ মানে কাঁহী যে মানে মায়ে লৈ থোৱা কাঁহীবোৰো আৰু মোৰ বিয়াৰ লগত দিয়া কাঁহীবোৰো মানে ইমান গধুৰ গধুৰ আৰু সেয়াতে মানে ভাত খোৱা হয় এফালে কামখিনি কৰি আজৰি হৈ বাহিৰলৈ আহিছোঁ চুলিখিনি আজি ধুইছিলোঁ মানে শুকুৱাই নাই তেতিয়াৰ পৰা বান্ধি থৈছোঁ পাকঘৰত ফেন নোহোৱাকৈ কাম কৰি থকা যায় যে গৰমত মানে বান্ধি থৈছিলোঁ আৰু এতিয়া শুকাবলৈ দিওঁ বোলো অলপ বাহিৰলৈ আহিছোঁ ইমান ধুনীয়া নহয় বতৰটো কৰিলে হঠাতে একদম মানে বৰষুণ ঠিকছে দিছে আৰু আমাৰ বাহিৰত ফেনখন মানে লগাই থৈ দিওঁ চাৰ্লি থাকে যে বাহিৰত তাৰ গৰম লাগিব বুলি ফেনখন লগাই থোৱা থাকে মই বোলো ফেনৰ তলতে এই ধুনীয়া একদম বৰষুণৰ বতৰটোৰ মানে পৰিৱেশটো আৰু উপভোগ কৰি অকণমান ইয়াতে বহোঁ বুলি বাহিৰলৈ আহিছোঁ ইমান দবা পিটা বৰষুণ নহয় এনেকুৱা বতৰত মানে পকোৰা খাবলৈহে মন যায় আৰু ইমান ধুনীয়া বতৰ হৈছে এইকেইদিনা মানে স্কুল বন্ধ যদিও বৰষুণৰ কাৰণে ক'তো ওলাই যোৱা হোৱা নাই তেনেকৈ ঘৰতে সোমাই আছোঁ আৰু বাৰু ব্লগটো এইখিনিতে শেষ কৰিছোঁ আজিলৈ আহিছোঁ বাই